হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি কেলেণ্ডাৰ ট্ৰিক্সৰ বিষয়ে সুন্দৰকৈ আলোচনা কৰিম। বহুতো কেণ্ডিডেটে মোক পাৰ্চনেলি জনাই আছিল যে কেলেণ্ডাৰ ট্ৰিক্সৰ ওপৰত এটা ভিডিঅ' লাগে, বিশেষকৈ কোনো এটা বিশেষ ইয়াৰত কোনো পাৰ্টিকুলাৰ ডেটত কি ডে পৰিব, ঠিক তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক লাগে। আজি মই এই কেলেণ্ডাৰ ট্ৰিক্সৰ এই ভিডিঅ'টোত কেলেণ্ডাৰ ৰিলেটেড যিমানখিনি কুৱেশ্যন এক্সামত আহে গোটেইখিনি কথা সাঙুৰি কিনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' তৈয়াৰ কৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা কেলেণ্ডাৰ ট্ৰিক্সৰ সকলোখিনি সমস্যা সমাধান হ'ব আৰু লগতে যিমানখিনি ইয়াৰ কুৱেশ্যন আহিব পাৰে ইয়াৰ ওপৰত সেই গোটেইখিনি সাঙুৰি কিনে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আশা কৰোঁ ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব। আহক আমি ভিডিঅ'টোৰ মাজলৈ গুচি যাওঁ। এতিয়া আমি কেলেণ্ডাৰ ট্ৰিক্সৰ প্ৰব্লেম কৰাৰ আগতে যিমানখিনি কথা জানিব লাগে সেই কথাখিনি আমি কনচেপ্টটো লৈ লৈছোঁ। এতিয়া কেলেণ্ডাৰ এখনৰ কথা ক'বলৈ গ'লে কেলেণ্ডাৰ এখনত আমি এই বস্তুকেইটা পাওঁ। তাত ইয়াৰ থাকিব, মান্থ থাকিব, উইকছ এণ্ড ডে, এই কথাখিনি থাকে। এতিয়া আমি গোটেইখিনি কথা যদি জানিব লাগে এইখিনি কথাৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। যদি আমি কোনো এটা পাৰ্টিকুলাৰ ইয়াৰত এক বছৰত আমি যদি সোধোঁ যে কিমান মান্থ থাকে, আমি জানো যে মান্থটো 12 মান্থ থাকে। তাৰপিছত ডে যদি সোধে আমাক ডে কিমান থাকে, এতিয়া কোনো এটা ইয়াৰত আমি জেনেৰেলি ইয়াৰবিলাকত কি 365 কওঁ। এতিয়া আমি কোনো এটা ইয়াৰত 365 থাকিব পাৰে, নহ'লে 366। এইটো কিহৰ ওপৰত ডিপেণ্ড কৰে, এইটো যেতিয়া বছৰটো সেই ইয়াৰটো কি হৈ যাব, লিপ ইয়াৰ হৈ যাব, তেতিয়াহ'লে সেই বছৰটোত কিমান দিন থাকি যায়, 366 ডেইজ। আৰু যদি সেইটো নৰ্মেল ইয়াৰ হৈ যায় তেতিয়াহ'লে সেই ইয়াৰটোত 365 ডেইজ আমি থাকে। এই গোটেইখিনি কথা আমি ভালদৰে জানো। এতিয়া অড ডেইজৰ কথাটো আহে, অড ডেইজটো কোনখিনিত ব্যৱহাৰ হয় বা কেনেকৈ আমি সেইটো উলিয়াব পাৰোঁ। এতিয়া যদি 365 ডেইজ হয় তেতিয়া কিমান উইক থাকিব। এতিয়া আমি এইটো ওলাব লাগিলে আমি জানো যে 1 উইকছত 7 ডেইজ থাকে। এতিয়া 365 ডেইজত কিমান উইকছ থাকিব। আমি যদি 7ৰে 365ক ডিভাইড কৰি দিওঁ আমি পাম যে, সেইটো মই কৰি দেখাইছোঁ, অৰ্থাৎ 72 উইকছ। এতিয়া আমি লিখিব পাৰোঁ ইয়াত কিমান থাকিব, 72 উইকছ আৰু কি থাকিব, এটা ডে এক্সট্ৰা হৈ থাকিব, মানে 1 অড ডে। এতিয়া 365 ডেইজৰ কাৰণে এইটো হৈ গ'ল। যদি 366 ডেইজ হয়, 366 ডে হ'লে কিমান হ'ব, ইয়াত এটা বেছি হ'ব, এটা বেছি হয় মানে 52 উইকছে হ'ব, কিন্তু ইয়াত কি হ'ব, 2 এটা ৰৈ যাব, অৰ্থাৎ কি হ'ব 52 উইকছ আৰু অড ডে কিমান হ'ব, 2 অড ডেইজ। এইটো কিহৰ কাৰণে, লিপ ইয়াৰৰ কাৰণে। কথাটো বুজি পালেনে? এটা নৰ্মেল ইয়াৰত আমি এতিয়া কোনখিনি কথা বুজি পালোঁ, এটা নৰ্মেল ইয়াৰত অড ডে কিমানটা থাকে, এটা থাকে। এইটো কথা মনত ৰাখিব, যিকোনো এটা বছৰত অড ডে থাকে এটা। অড ডে বুলি কওঁতে যিটো দ্বাৰা আমি মানে কি সপ্তাহ বনাই কিনে 7ৰে হৰণ কৰি যিটো ৰৈ যায়, মানে এসপ্তাহত 7 দিন থাকে, 7 দিন হৈ যিটো দিন ৰৈ যায় সেইটো অড ডে। অৰ্থাৎ আমি ক'বলৈ গ'লে বেজুৰীয়া দিন। নৰ্মেল বছৰ এটাত অড ডে কিমান থাকে, এটা, আৰু লিপ ইয়াৰত কিমান থাকে অড ডে, 2টা। এইখিনি কথা মনত ৰাখিব। এতিয়া কথাটো হ'ল যে আমি লিপ ইয়াৰ কেনেকৈ চিনি পাম। লিপ ইয়াৰটো হ'ল কোনো এটা বছৰক কি কৰিব লাগিব, আমি 4ৰে হৰণ কৰি চাব লাগিব। 4ৰে যেতিয়া হৰণ কৰি সেই বছৰটো কমপ্লিটলি হৰণ যায় তেতিয়াহ'লে কি হৈ যাব, কোনো ভাগশেষ নাথাকে, তেতিয়াহ'লে সেই বছৰটো কি হৈ যাব, লিপ ইয়াৰ হৈ যাব। আৰু যদি 4ৰে হৰণ কৰিলে নাযায় তেতিয়াহ'লে সেইটো কি বছৰ হ'ব, লিপ ইয়াৰ নহয়। যেনে আমি যদি চাওঁ 2001 চনটো, এইটো এটা লিপ ইয়াৰ বছৰ নহয়, কাৰণ ইয়াক যদি মই 4ৰে হৰণ কৰোঁ নাযায়। যদি মই 2004 চনটোৰ কথা চাওঁ, ই এটা লিপ ইয়াৰ হয়, কিয়, ইয়াক 4ৰে হৰণ কৰিলে হৰণ যায়। এতিয়া আমি বছৰৰ কথাটো জানিলোঁ। কেতিয়াবা যে শতিকাৰ কথা আহে, শতিকা যিবিলাক বছৰক কি হৈ যায় 400ৰে ডিভাইড কৰিলে কমপ্লিটলি ডিভাইড হৈ যায়, তেতিয়া সেই শতিকাটো কি হয়, সেই বছৰটো লিপ ইয়াৰ হৈ যায়। যেনে মই 1600 চনৰ কথা ক'লোঁ, 1600 চনটোক 400ৰে যদি মই হৰণ কৰি দিওঁ ই কমপ্লিটলি হৰণ যাব, গতিকে এই 1600 চনটো কি হ'ব, লিপ ইয়াৰ। আৰু যদি মই 1700 চনটোৰ কথা চাওঁ, 1700 চনটোক 4ৰে কমপ্লিটলি হৰণ নাযায়, গতিকে ই কি হয়, লিপ ইয়াৰ নহয়। ঠিক তেনেকৈ 1600 লিপ ইয়াৰ আমি যদি চাওঁ,
2000 লিপ ইয়াৰ 2400 লিপ ইয়াৰ এইবিলাক কি হয় লিপ ইয়াৰ বছৰ হয় অৰ্থাৎ যিবিলাক শতিকা কি হয় 400ৰে হৰণ যায় সেইবিলাক হ'ল লিপ ইয়াৰ আৰু কোনো এটা বছৰ লিপ ইয়াৰ উলাব লাগিলে 4ৰে হৰণ কৰি ডিভাইড 4ৰে হৰণ কৰিব কমপ্লিটলি হৰণ কৰে সেই বছৰটো লিপ ইয়াৰ হৈ যায় আৰু শতিকাবিলাক যদি আমি চাব লাগে 4ৰে হৰণ কৰিব এইখিনি কথা নিশ্চয় বুজিব লাগে কাৰণ কুৱেশ্যন কৰিব যোগতে ক্যালেন্ডাৰ ট্ৰিক্সৰ কুৱেশ্যন এনসাৰ কৰিবলৈ যোৱাৰ আগতে এই কথাখিনি জনাটো খুবেই দৰকাৰ এতিয়া আমি প্ৰথমতে নৰ্মেল ইয়াৰত অড ডে 1 থাকে লিপ ইয়াৰত অড ডে 2 থাকে এইখিনি কথা গম পালো তাৰ পিছত লিপ ইয়াৰ উলিয়াবৰ কাৰণে 4ৰে হৰণ কৰিব লাগে বা শতিকা এটাৰ লিপ ইয়াৰ উলিয়াব লগা হলে 400ৰে হৰণ কৰিব লাগিব এইটো কথা আমি গম পালো এতিয়া আমি কিমান বছৰত কিমানটা অড ডেজ থাকে হেতু চাম এতিয়া যদি আমি 100 বছৰ উলিয়াও এটা ইয়াৰটো দিয়া আছে 100 বছৰ যদি মই অড ডেজ উলিয়াও তেতিয়া যদি ক্যালকুলেশন কৰি থাকো আমি পাম যে 100 বছৰত কিমানটা অড ডেজ থাকে 5 অড ডেজ থাকে এটো কথা মনত ৰাখিব 100 ইয়াৰ্ছত 5 অড ডেজ থাকে এটো মনত ৰাখিলেও ভাল হ'ব কাৰণ ইমান উলাই থাকিব নালাগে যে 100 ইয়াৰ্ছত 5 অড ডেজ থাকে এটা মনত ৰাখিলে বাকি কিটা এনে আহি যাব এটা যদি মোক 200 বছৰত খুদে 200 বছৰত অড ডেজ কিমান হ'ব ইয়াৰ ডাবল হৈ যাব 5 5 10 হৈ যাব কিন্তু এটা কথা যে যেতিয়া 10 দিন হৈ যায় মোৰ পাছে পাছে কি হ'ব লাগিছিল 10 দিন হ'ব লাগিছিল কিন্তু 10 দিন হোৱাৰ লগে ইয়াত কি আৰু এটা এসপ্তাহ হৈ যাব সপ্তাহ এটা হৈ যাব অৰ্থাৎ 7ৰে হৰণ যাব 7ৰে হৰণ যোৱাৰ পিছত 3 ৰৈ যাব মানে 200 বছৰ 3টা কি হ'ব অড ডেজ থাকিব বহুতো ক্যান্ডিডেটে এটো ফুল কৰি দিয়ে যে 100 বছৰ যদি 5টা অড ডেজ থাকে 200 বছৰত কিমান হ'ব ডাবল কৰি দিব 10টা অড ডেজ কাৰণ 10টা হোৱাৰ লগে লগে কি হৈছে তাতে আৰু এটা এসপ্তাহ আমি বাদ দিব পাৰো মানে 7ৰে এসপ্তাহ 10 দিনটো কাটা যায় কিনে আৰু 3 এটা ৰৈ যাব অৰ্থাৎ বেজুৰীয়া দিন আৰু 3টা ৰব মানে কি এসপ্তাহ কৰিব নোৱাৰা দিন কেইটা ৰৈ যাব 3টা ৰৈ যাব গতিকে 200 বছৰত অড ডেজ 3টা পাম যদি আমি 300 বছৰ চাব লাগে 300 বছৰত অড ডেজ কিমান হ'ব 300 বছৰত কিমান হ'ব 100 বছৰত যদি 500 হয় 200 বছৰত 100 বছৰত যদি 5টা অড ডেজ হয় 200 বছৰত 10টা 300 বছৰত 15টা এটা 15টা হোৱালৈ তাত কি হৈছে দুটা সপ্তাহ বনি যাব 7 7 14 আৰু 1 এটা ৰৈ যাব অৰ্থাৎ 1 অড ডেজ কি বুজি পালো 100 বছৰত অড ডেজ 5টা 200ত 3টা 300ত এটা এইখিনি কথা মনত ৰাখিব এতিয়া 400 বুলি কওতে 400 হল এটা লিপ ইয়াৰ গতিকে ইয়াত কি হয় অড ডেজ নাথাকে 0 অড ডেজ এইটো কথা মনত ৰাখিব 400ত 0 অড ডেজ ঠিক তেনেকৈ যদি 800 আহে বা 1200 আহে 1600 আহে এই 2000 আহে এই গোটেই বিলাকত অড ডেজ কিমান থাকিব 0 থাকিব এইখিনি কথা মনত ৰাখিব আশা কৰো এই কনসেপ্টখিনি বুজি পাইছে এতিয়া আমি প্ৰবলেম কৰিম প্ৰবলেম কেনেকুৱা এক্সামত আহে চাও আৰু সেই প্ৰবলেম বিলাক আমি কেনেকৈ সমাধান কৰিব লাগে হেতু চাম এটা ফাৰ্স্ট কোৱেশ্চনটো ইয়াত দিয়া আছে যে 8 নৱেম্বৰ 2000 চনত কি দিন আছিল এটো খুদিছে এতিয়া কি দিন আছিল এটো চাব লগা হলে আমি কেনেকৈ কৰিব লাগিব চাও এটো যেহেতু এই চনটো 2000 চনটো চলি আছে এই চনটো কমপ্লিট হৈ যোৱা নাই গতিকে আমি এই 2000 টো বাদ দিয়া আগৰখিনি চাব লাগিব অৰ্থাৎ আমি কমপ্লিট কিমান বছৰ হৈছে কমপ্লিট হৈছে 1999 বছৰ কাৰণ 2000 চনটো চলি আছে এটো কমপ্লিট হৈ যোৱা নাই গতিকে আমি প্ৰথমতে এই 1999 বছৰৰ অড ডেজ উলিয়াম এটোক আমি এটা সিস্টেমেটিক লিখিলও কেনেকৈ লিখিলম 1999 টো প্ৰথমতে আমি 1600 লিখিলো তাৰ পিছত লিখিলো 300 1600 কিয় লিখিলো এটো কথা নিশ্চয় গম পাইছে যেহেতু 1600 এটা 400ৰে হৰণ যোৱা বছৰ এটো এটা লিপ ইয়াৰ পৰি যাব গতিকে ইয়াত অড ডেজ 0 হৈ যাব সেইকাৰণে আমি 1600 টো বনাই ললো তাৰ পিছত 300 দিলো কিমান হল 1900 হল তাৰ পিছত 99 এইখিনি আমি প্ৰথমতে অড ডেজ উলাই লও তাৰ পিছত আমি 2000 চনটো উলিয়াম এইটোৰ অড ডেজ কিমান হ'ব 1600ৰ কাৰণে 0 300ৰ কাৰণে আমি 300ৰ কাৰণে অলপ আগতে অড ডেজটো পাই গৈছিলো 300ৰ কাৰণে কিমান পাইছিল 1ৰ কাৰণে যদি 5 হয় 200ৰ কাৰণে 10 আছিল 10 মানে 3 300ৰ কাৰণে 15 আছিল 15 মানে 1 তাই কেনেকৈ মনত ৰাখিব 300 বছৰৰ কাৰণে অড ডেজ 1 তাৰ পিছত ইয়াত আছে 99 ইয়াৰ্স 99 ইয়াৰ্সৰ ভিতৰত ইয়াত লিপ ইয়াৰো পৰি গৈছে কাৰণ 99 টা ডাইৰেক্ট নৰ্মেল ইয়াৰ নহয় ইয়াত লিপ ইয়াৰো সোমাই আছে ইয়াত এটা কিমানটা লিপ ইয়াৰ সোমাই আছে আমি সেইটো উলাই ল'ব লাগিব 99 কি কৰিব 4 ৰে হৰণ কৰিব 4 ৰে হৰণ কৰিলে কিমানটা লিপ ইয়াৰ আছে গম পাই যাব 4 দুগুণ 8
4 4 গুণ 16 মানে 24টা লিপ ইয়াৰ আছে 99 বছৰত 24টা লিপ ইয়াৰ আছে 24টা লিপ ইয়াৰ মানে কি হয় এটা লিপ ইয়াৰত অদ্দেশ কিমান কৈ থাকে 2 কে থাকে 24টাত কিমান থাকিব 24 * 2 48টা অদ্দেশ এতিয়া 99 বছৰৰ ভিতৰত 24টা বছৰ লিপ ইয়াৰ হৈ গ'ল আৰু বাকি কিমানটা থাকিব আমি 99 পৰা যদি 24 মাইনাস কৰি দিও 75 নরমাল বছৰ কিমানটা থাকিব 75 বছৰ থাকিব এটা বছৰত যেটো অদ্দেশ এটাকে থাকে গতিকে 75 ইয়াৰ্ছত অদ্দেশ কিমানটা হ'ব 75 টা অদ্দেশ হ'ব এইখিনি হল আমি 1999 বছৰৰ কাৰণে কৰি দিলো এতিয়া আমি 2000 চনৰ কাৰণে কৰিম এটা কথাটো চাব কোনো এটা বছৰ যেতিয়া মাহটো একেবাৰে শেষৰ ফালৰ হয় এতিয়া আমি কি কৰিব লাগিব 8 নৱেম্বৰ যেহেতু দিয়া আছে আমি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ একদম আৰম্ভণিৰ পৰা গলে কমপ্লিট 11টা মাহৰ উলিয়াব লাগিব তাতকৈ আমি এক কাম কৰিব পাৰো শেষৰ ফালৰ মাহ হলে শেষৰ ফালৰ পৰা আমি কাউন্ট কৰিম কাউন্ট কৰি কিনে যিমান কিটা আমাক নালাগে হেতু মাইনাস কৰি দিম দিয়াৰ লগে লগে হৈ যাব এটা চাও আমি এটা নৱেম্বৰ 8 তাৰিখ গতিকে ডিসেম্বৰ মাহত কিমান দিন আমি পাম ডিসেম্বৰ মাহত 31 দিন আমি পাম আৰু নৱেম্বৰ মাহ যেহেতু 30 দিনীয়া 30 দিনৰ ভিতৰত 8 তাৰিখলৈকে আমি ধৰিব লাগিব কিমান বাদ দিব লাগিব 22 অৰ্থাৎ বছৰটো কিমানটা বাদ দিব লগা দিন পৰিল 53 এতিয়া আমি এইটো কথা বুজি পালে ন কাৰণ যেটা আমাক কি লাগে 2000 চনৰ 8 নৱেম্বৰলৈকে আমি কাউন্ট কৰিব লাগিব গতিকে 8 নৱেম্বৰৰ পিছৰখিনি আমাক নালাগে গতিকে আমি পিছৰখিনি সোনকালে উলিয়াবলৈ সহজ কাৰণে আমি পিছৰখিনি উলিয়াই ললো নৱেম্বৰ মাহত আমি কিমান দিন নালাগে 22 দিন কাৰণ নৱেম্বৰ মাহটো 30 দিনীয়া তাৰ ভিতৰত 8 দিন লাগে 22 দিন আমাক নালাগে ঠিক এনেকৈ ডিসেম্বৰ মাহটো কমপ্লিট নালাগে ডিসেম্বৰটো 31 গতিকে এই গোটেইকেইটা প্লাস কৰাৰ পিছত আমি কি পালো 53 ডেজ এই 53 ডেজ আমাৰ বছৰটো কাউন্ট কৰিব নালাগে বাকি কেইটা লাগিব এতিয়া কিমানৰ পৰা 53 মাইনাস কৰি দিম যেহেতু 2000 চনটো এটা লিপ ইয়াৰ বছৰ গতিকে ইয়াত কি হ'ব 366 ৰ পৰা আমি কি কৰিম 53 টো মাইনাস কৰি দিম 366 ৰ পৰা 53 মাইনাস কৰি দিলো দুইটা কিমান থাকিল 6 ৰ পৰা 3 গলে 3 আৰু 6 ৰ পৰা 5 গলে 1 3 313 গতিকে আমি কি কৰিব লাগিব 313 টো প্লাস কৰিব লাগিব এইখিনি হ'ব এতিয়া কি টোটাল অড ডেজ এই গোটেইখিনি কৰি প্লাস কৰি কিনে আমি 7 এৰে ডিভাইড কৰিম ডিভাইড কৰি যিমানটা লাষ্টত ৰৈ যায় সেই কিটা আমি সেই হিচাপে আমি অড ডেজটো উলাই লম মানে সেই দিনটো কি আছে হেতু উলিয়াব পাৰিম এটা প্ৰথমতে চাও এটুটো মই অলপ শৰ্ট কৰি বুজাই দিছো আমি এটা কাম কৰিম এটু এই গোটেই কিটা প্লাস কৰি 7 এৰে ডিভাইড কৰিম ডিভাইড কৰাৰ পিছত আমি অড ডেজ পাম মানে কি ডে হ'ব হেতু পাম তাৰ আগতে আমি এক কাম কৰিব পাৰো চকুৰে ফটকে চাই কিনে আমি 7 এৰে ডিভাইড খিনি আমি ইয়াতে উচাই দিব পাৰো যেনে 48 + 1 49 মানে এটো 7 এৰে এইখিনি ডিভাইড যাব 7 7 49 হৈ যাব এবাৰ 75 ক যদি চাও 75 ক যদি মই 7 এৰে ডিভাইড কৰো কিমান হ'ব 10 7 গুণ 70 হ'ব ইয়াৰ পৰা অদ্দেশ কিমানটা ডে বাকি থাকিব 5টা আৰু 313 যদি চাও মই ডিভাইড কৰি 313 ক যদি মই ডিভাইড কৰো কি হৈ যাব 7 এৰে 7 4 গুণ 28 দিলো ইয়াৰ পৰা 3 ৰল ইয়াৰ পৰা 3 আকৌ 7 4 গুণ 28 ইয়াত কিমান হ'ব 5 হ'ব ইয়াৰ পৰা এক্সট্ৰাকে কি ৰল 5 ৰল গতিকে 5 + 5 কিমান হ'ব 10 গতিকে 10 টুৰ হ'ব নোৱাৰে কাৰণ আকৌ এটা ইয়াৰ পৰা আমি 7 এটা সপ্তাহ উলাই ল'ব পাৰিম দিয়াৰ পিছত লাষ্টত কিমান থাকিব ইয়াৰ পৰা যদি মই আকৌ 7 উলাই দিও 3 থাকিব মানে 7 তকৈ কম থাকিব লাগিব 3 এতিয়া 3 টা অড ডেজ গতিকে অড ডেজৰ টোটাল সংখ্যা কিমান 3 এটা 3 মানে কি বাৰ হ'ব আমি জানো যে মনডেৰ পৰা আমি 1 কৈ হিচাপ কৰো মনডে টিউজডে ওয়েডনেসডে এনেকৈ হিচাপ কৰো 1 2 3 4 এনেকৈ গৈ থাকিব গতিকে এটো যদি মনডে হয় এটো টিউজডে এটো ওয়েডনেসডে অৰ্থাৎ কি হ'ব এটো বুধবাৰ হ'ব বুধবাৰ নিশ্চয় কথাখিনি বুজিব পাৰিছে সুন্দৰকৈ ইয়াত কোনো ট্ৰিক ইউজ কৰা নাই বা কোনো ফৰ্মুলা ব্যৱহাৰ কৰা নাই ইয়াত অনলি কনসেপ্টৰ দ্বাৰা বুজাই দিছো এনেকৈ মনত ৰাখিলে কি হ'ব এক্সামত যিয়ে কোৱেশ্চন নাহক সুন্দৰকৈ কৰিব পাৰিব আহক ইয়াৰ পিছৰ কোৱেশ্চন আমি চাও এই কোৱেশ্চনটো দিছে what
was the day on 26 January 1950 1950 চনৰ 26 জানুৱাৰী তাৰিখে কি বাৰ আছিল এইটো সুধিছে এইটো আমি কেনেকৈ কৰিম আহক আমি একেলগে কৰিবলৈ ট্ৰাই কৰোঁ কি ডে পৰে আমি তেতিয়া গম পাম এটা চাওক যেহেতু 1950 চনটো চলি আছে আমি কাউন্ট কৰিব লাগিব কিমানলৈ 1949 চন 1949 চনত অড ডেজ কিমানটা আছে সেইটো ফাৰ্স্ট আমি উলাব লাগিব 1949 চনৰ কাৰণে প্ৰথমতে আমি 1600 দিলো তাৰ পিছত 300 দিলো মই এবাৰ অলপ ফাস্ট কৰি যাম যেটো আগৰটোত মই সুন্দৰকৈ বুজাই দিছো 1900 হল তাৰ পিছত এটো হল 49 ইয়াত অড ডেজ গিটা কিমান আছে চাও ইয়াত থাকিব অড ডেজ 0 300 বছৰত 1 49 ইয়াৰ্সত লিপ ইয়াৰ কিমানটা আছে আমি হেতু চাব লাগিব যদি আমি ইয়াক চাইৰে ডিভাইড কৰো তেতিয়া কি পাম 12টা লিপ ইয়াৰ পাম 12টা লিপ ইয়াৰত কিমান অড ডেজ থাকে এটা লিপ ইয়াৰত যেটো দুটাকৈ থাকে 12টা থাকিব 24 অড ডেজ 49 ৰ পৰা যেহেতু 12টা বছৰ লিপ ইয়াৰত গল আৰু বাকি কিমানটা থাকিব 37 টা থাকিব আমাৰ নরমাল ইয়ার্স এটা নরমাল ইয়ার্সত এটা অড ডেজ থাকে গটিকে 37 নরমাল ইয়ার্সত 37 অড ডেজ তাৰ পিছত এইখিনি হল 1949 চনলৈকে অড ডেজ আমি উলিওৱা হল এইবাৰ আমি 1950 চনৰটো উলিয়াম 1950 চনৰ অড ডেজ কিমান থাকিব যেহেতু ইটো ফেব্ৰুৱাৰীলৈ না যায় গটিকে জানুৱাৰী মাহৰ কিমানটা দিন পাম আমি 26 দিন এটা আমি 26 টো প্লাস কৰি দিলো এটা গুটেইখিনি 26 জানুৱাৰী 1950 চনলৈ অড ডেজ এই গুটেইখিনি হল গুটেইখিনি যদি আমি প্লাস কৰি কিনে 7 এ ডিভাইড কৰি দিও তেতিয়া হৈ যাব আগতো মই এনেকৈ কাটি দিছিল এবাৰ মই ডাইৰেক্ট প্লাস কৰি দেখাই দিছো এটো গুটেইখিনি প্লাস কৰিলে কিমান হ'ব আমি গুটেইখিনি যদি প্লাস কৰো গুটেইখিনি প্লাস কৰিলে পাম 88 ডেজ 88 টোক আমি যদি 7 এ ডিভাইড কৰি দিও আমি টোটাল লাষ্টত কিমান পাম 4 অড ডেজ পাম এতিয়া 4 মানে কিমান হ'ব 4 মানে কি ডেজ হ'ব যেতিয়া ইয়াতে আমি এইটোত কৰিছিলো মনডে টিউজডে ওয়েডনেসডে থাৰ্সডে অৰ্থাৎ 4 নম্বৰ অড ডেজটো কিমান হৈ যাব এটো থাৰ্সডে হৈ যাব অৰ্থাৎ বৃহস্পতিবাৰ আশা কৰো এই কোৱেশ্চনটো সুন্দৰকৈ বুজি পাইছে এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো চাইছো 3 নম্বৰ কোৱেশ্চনটো আছে 2 অক্টোবৰ 1869 কি দিন আছিল এটো হল মহাত্মা গান্ধীৰ জন্মদিন এই জন্মদিনটো কি দিন আছিল এটো উলিয়াব লাগে এটো মই আপোনালোকৰ কাৰণে হোমৱৰ্ক এৰিলো মোক কমেন্ট বক্সত জনাব যে এটো কি বাৰ আছিল এই চনৰ 1869 চনৰ 2 অক্টোবৰ তাৰিখে কি বাৰ আছিল মোক কমেন্টত জনাই দিব তেতিয়া হলে মই গম পাম যে ভিডিওটোৰ পৰা নিশ্চয় উপকৃত হ'ব পাৰিছে फ्रेंड्स আজিলৈ ভিডিওটোত ইমানখিনি আছিল মই ইয়াৰ পিছৰ ভিডিওটোত ক্যালেন্ডাৰ আৰু লগতে ক্লক এই গুটেইখিনিৰ আৰু কিছু ইম্পৰ্টেন্ট কোৱেশ্চন আছে বিশেষকৈ ক্লকৰ ক্ষেত্ৰত খুবে গুৰুত্বপূৰ্ণ কিছু কোৱেশ্চন আছে তাৰ লগত ক্লকৰ মিৰৰ ইমেজ ওয়েটাৰ ইমেজ সেইখিনিৰ কথাও জড়িত আছে তাৰ ভিডিও মই লৈ আহিম গতিকে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব লগতে ভিডিওটো যদি চাই ভাল পাইছে বা ভিডিওটোৰ পৰা উপকৃত হ'ম বুলি ভাবিছে তেতিয়াহলে ভিডিওটো লাইক কৰি দিব ধন্যবাদ